ধুবুৰী IWD ঘাটত লেচিৰ ময়মতালিভাৱে চলিছে ফেৰী সেৱা। মেৰিন ইঞ্জিনবিহীন বিপদসংকুলভাৱে নদীপথৰে চলিছে যাত্ৰা। চাওক কেনেদৰে চলিছে ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি যাত্ৰা। নাই লাইফ জেকেট, নাই লাইফ বয়। চৰকাৰী নিয়ম নীতিক ভৰিৰে মহাৰি লেচিৰ আশীৰ্বাদত এখন ইঞ্জিন থকা মালবাহী নাৱেৰে চলিছে যাতায়াত। দেখিও নেদেখাৰ পাওঁ ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। ধুবুৰী আৰু কাটলামাৰী ঘাটত মেৰিন ইঞ্জিন চেলবটৰ পৰিৱৰ্তে এখন ইঞ্জিন থকা নাৱেৰে যাতায়াত অব্যাহত ৰাখিছে ঘাটখনৰ লেচিয়ে। চৰকাৰী নিয়ম অনুসৰি মেৰিন ইঞ্জিন অবিহনে ব্ৰহ্মপুত্ৰৰ বুকুৰ ওপৰেদি চলাচল নকৰিবলৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে। কিন্তু লেচিৰ আশীৰ্বাদত একাংশ চেলবটৰ মালিকে চৰকাৰী নিয়ম নীতিক অমান্য কৰি চলাই গৈছে ফেৰী সেৱা। ইয়াৰ উপৰিও চৰকাৰী ভাড়া 21 টকাৰ পৰিৱৰ্তে 30 টকাৰ পৰা 40 টকা পৰ্যন্ত যাত্ৰীসকলৰ পৰা ভাড়া আদায় কৰাৰ অভিযোগ। এতিয়া কথা হ'ল ধুবুৰী আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ একাংশ বিষয়াই AC কোঠাত বহি কেৱল মাত্ৰ কাগজ কলমে নিৰ্দেশনা দি দায়িত্ব সামৰিছে। এতিয়া জিলা প্ৰশাসন তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে লেচি আৰু চেলবটৰ মালিকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। কাটলামাৰী কিমান টকা ভাড়া লৈছে? আধা ঘন্টামান লাগে না ভাড়া কিমান ল'লে? ভাড়া তো একদম ঠিকঠাক লয়। কিমান লৈছে? 30 টকা লয়। 30 টকা। একচুৱেলি নিয়ম মতে কিমান ভাড়া? মানে সেইটোৱে আছে, মই সেটেলমেণ্ট দেখিছোঁ আৰু চাই কেনে সেইটোৱে মই এই মেৰিন ইঞ্জিন নে ছিংগল? গোটেই দিন মানে মেৰিন ইঞ্জিন দিয়ে। আজি মানে মেৰিন ইঞ্জিনৰ অলপমান প্ৰব্লেম হৈছে, গতিকে মানে আজি এনে নৰ্মেল নামটো দিছে। নৰ্মেল নাম লৈছে। সদায়তো নৰ্মাল লাইফ জেকেট লাইফ বয় নাই? সদায় মানে আমি তো গোটেই দিন আমি মেৰিন ইঞ্জিন নাই নাছে না? ভাড়া কত নিছে? ভাড়াটা আমার 40 টাকা। 40 টাকা নিছে। একচুয়ালি ভাড়া কত? দুই আপ ডাউন 40 টাকা নেয়। 40 টাকা না, এমনি কত? 20 টাকা। 20 টাকা নেয়। 20 টাকা এমনি জেনুইন ভাড়া, কিন্তু 40 টাকা নিছে। ডবল নিছে। ডবল আপ ডাউন 40 টাকা নিয়ে। 40 টাকা কিন্তু কৰ পৰা আনিছে এইটো? কাটলামারি। কাটলামাৰী। আপোনাৰ মেৰিন ইঞ্জিন না ছিংগল ইঞ্জিন? ছিংগল ইঞ্জিন। ভাড়া কিমানকৈ লৈছে? 20 টাকা। তো বহুতৰ এইটো কথা 40 টকাকৈ লৈ আছে আপুনি ভাড়া। 20 টাকা লৈছে। 40 টকা কাৰো পৰা 30 টকা লৈ আছে। 20 টাকা। কিমান কেপাচিটি কিমান আপোনাৰ কেপাচিটি কিমান? যাত্ৰী কৰিব 20 টাকাই লও। কিমানজন মানুহ আহিব পাৰিব আপোনাৰ নামত? কেপাচিটি গাইডলাইন কি আছে? IWDৰ গাইডলাইন কি? এইটো তো মই নাজানো। কি জানে তেনেহ'লে আপুনি? আৰু এই আপোনাৰ লাইফ বয় লাইফ জেকেট আছে নেকি? নাই। নাই। এই মানুহবিলাকে যদি বিপদত পৰে কি কৰিব আপুনি? যদি কিবা এটা দুৰ্ঘটনা হৈ যায় কি কৰিব? কি কৰিব আৰু এইটো না মেৰিন নহয় নহয়, মেণ্ডেটৰী গাইডলাইন মতেতো আপোনাৰ নামত লাইফ জেকেট আৰু লাইফ বয় থাকিব লাগিব। মেৰিন ইঞ্জিনও আছে মোৰ। হা, কিন্তু আজি ছিংগল ইঞ্জিন কিয় নিলে? মানে লোকাখন খারাপ হৈছে। পাৰমিশ্যন দিছে নেকি? খারাপ হওয়ার কারণে মই পেৰাই আহি থাকে ছিংগল ইঞ্জিন। এইটো কথা নক'ব, আমাৰ তাত ইনফৰমেশ্যন আছে। আপোনাৰ মেচিন যে খাৰাপ হৈছে অফিচত জনাব লাগিব যে আমাৰ আমার তো সিঙ্গেল মেশিন নহয়। এইটো আপোনাৰ মেৰিন ইঞ্জিনৰ কি নামত আছে মেৰিন ইঞ্জিনটো? এই মনারুদ্দিন আছে, হা, জয়ন আলী আছে। ঠিক আছে। ভাড়াটো আপুনি কিমান লৈছে? 20 টকাকৈ লৈছে না? বহুতে যাত্ৰী ক'লে দেখোন 30 টকা 40 টকাকৈ লৈছে। 30 টকা 40 টকা আমাক কৈছে, এতিয়াইতো কৈ দিলে 40 টকা 30 টকাকৈ লৈ আছে। তেতিয়াহ'লে সুবিধা কি দিলে আপোনালোকে? যাত্ৰীক কি সুবিধা দিলে? ভাড়াটো ঠিকে ল'লে, সুবিধা কি দিলে? সুবিধা দিব লাগিব নে নালাগিব? লাইফ জেকেট দিব লাগিব নে নালাগিব? নিদিলে কিয়? গাইডলাইনত কি আছে? লাইফ জেকেট আছে। মানে এনে লাইফ জেকেট নালাগে? মোৰ এইটো এইটো মাল টানো এইটো লোকা দিয়ে। হা, সেইকাৰণে মই আজি লোকাখন মই পাতা লগাইছো। পাতাখন মোৰ অলপ বেয়া হৈ গৈছে। যদি আপোনাৰ মেৰিন ইঞ্জিনৰ লাইফ জেকেট আছে তেতিয়াহ'লে আপুনি কিয় নিদিলে? মেৰিন ইঞ্জিনৰ লাইফ জেকেটবিলাক ইয়াত কিয় নাৰাখিলে আপুনি? আহিব মেৰিন ইঞ্জিন আৰু দুটা মানুহ আহিব। ঠিক আছে। আপোনাক IWDৰ পৰা পাৰ্মিশ্যন লৈছিলে আজি মালবাহী এই যে আপুনি নৌকাখন যে লৈ আহিছে, IWDক জনাইছে আপুনি? না জনা নাই।